আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ধৰ্মৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভক্তি আন্দোলন প্ৰথমে কোন ঠাইত আৰম্ভ হৈছিল? উত্তৰ দক্ষিণ ভাৰতত। ঔৰংজেবে হত্যা কৰা শিখ গুৰুজনাৰ নাম কি আছিল? উত্তৰ গুৰু তেগ বাহাদুৰ। মোগল শাসনৰ সময়ত দুগৰাকী শিখ গুৰুক মোগলে হত্যা কৰিছিল। এই দুগৰাকী শিখ গুৰু আছিল পঞ্চম শিখ গুৰু গুৰু অৰ্জন দেৱজী আৰু নৱম শিখ গুৰু গুৰু তেগ বাহাদুৰ। বিশ্বৰ কোন কেইখন দেশৰ চৰকাৰী ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম? উত্তৰ ভূটান, ম্যানমাৰ, শ্ৰীলংকা আৰু কম্বোডিয়া। একশৰণ নাম ধৰ্মৰ প্ৰচাৰক কোন আছিল? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পাৰ্চী লোকসকলে পালন কৰা ধৰ্মৰ নাম কি? উত্তৰ জৰাষ্ট্ৰিয়ানিজম। তথাৰ্থ সূত্ৰ এই গ্ৰন্থ কোনটো ধৰ্মৰ লগত জড়িত গ্ৰন্থ? উত্তৰ জৈন ধৰ্ম। নেপালৰ লুম্বিনী নামৰ ঠাইখন কিয় পবিত্ৰ ঠাই বুলি গণ্য কৰা হয়? উত্তৰ কাৰণ এই ঠাইখন বুদ্ধদেৱৰ জন্মস্থান হয়। ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কি? উত্তৰ কোৰাণ। বিশ্বত কোনটো ধৰ্মক অনুসৰণ কৰা লোক সৰ্বাধিক আছে? উত্তৰ খ্ৰীষ্টান ধৰ্ম। আনহাতে খ্ৰীষ্টান ধৰ্মৰ পাছতে ইছলাম ধৰ্মক অনুসৰণ কৰা লোকৰ সংখ্যা বেছি। গৌড়ীয় বৈষ্ণৱবাদৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ শ্ৰী চৈতন্য মহাপ্ৰভু। মহাকাব্য মহাভাৰতৰ স্ৰষ্টা কোন? উত্তৰ ব্যাস। মহায়ান আৰু হীনয়ান এই ভাগ দুটা কোনটো ধৰ্মৰ লগত জড়িত? উত্তৰ বৌদ্ধ ধৰ্ম। হিন্দু ধৰ্মৰ লগত জড়িত ভাৰতৰ চাৰি ধামৰ নাম কি? উত্তৰ এই চাৰি ধাম হ'ল বদ্ৰীনাথ, পুৰী, ৰামেশ্বৰম আৰু দ্বাৰকা। এই চাৰি স্থান হৈছে হিন্দু লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। মহাবীৰৰ জন্মনাম কি আছিল? উত্তৰ মহাবীৰৰ জন্মনাম আছিল বৰ্ধমান। দিন-ই-ইলাহীৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ আকবৰ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।